তো ফ্ৰেণ্ডসকল ফাইনালি ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছে ABUB কনষ্টেবল অসম পুলিচৰ। আপোনালোকে কেনেদৰে চেক কৰিব মই মোৰ নিজৰ মোবাইলতে আপোনালোকক দেখাই দিম। আপোনালোকে এনেকৈ নিজৰ মোবাইলতে চেক কৰিব পাৰিব ABUB অসম পুলিচৰ যিটো মানে ইমান দিন ৱেইট কৰি আছিল, যিটো কেছ হৈ আছিল, তো এইটো ডিক্লেয়াৰ কৰি দিছে ৰিজাল্ট। তো এতিয়া আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব পাৰিব SLPRB ৱেবছাইটত গৈ। তো বন্ধুবান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, মই দেখাই দি আছোঁ। এনেকৈ আপোনালোকে নিজৰ মোবাইলতে নিজে চেক কৰিব পাৰিব যে আপোনালোকৰ ৰিজাল্টটো কি হ'ল। তো বেষ্ট অফ লাক থাকিল। চল বলক মই চেক কৰি আপোনালোকক দেখাই দি আছোঁ যে এনেকৈ আপোনালোকে নিজে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল ফাইনালি অসম পুলিচৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছে। তো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব অসম পুলিচৰ যিটো ABUB কনষ্টেবল। ইমান দিন ৱেইট কৰি আছিলে যে ৰিজাল্টটো কেতিয়া দিব। তো ফাইনালি আজি 11:30 মান বজাত ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিছে। তো এতিয়া ৰিজাল্টটো আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব পাৰিব। তো হাইকোৰ্টৰ কোৱা মতে যে সোনকালে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব। তো আজি 11:30 মান বজাত ডিক্লেয়াৰ কৰি দিছে। তো ফ্ৰেণ্ডসকল প্ৰথমতে আপোনালোকে গুগলত চাৰ্চ কৰিব SLPRB অসম। যেতিয়া আপোনালোকে SLPRB অসম চাৰ্চ কৰি লিখিব, তেতিয়া আপোনালোকে ইয়াতে চাওক লিখা আছে যে SLPRB অসম আৰু অসম পুলিচ লিখা আছে। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি দিব, অকণমান ৱেইট কৰিব। অকণমান ৱেইট কৰাৰ পিছত এইটো হৈছে SLPRB ৱেবছাইট, অৰ্থাৎ অসম পুলিচৰ নিজস্ব ৱেবছাইট হয়। ইয়াতে লিখা আছে 10 অক্টোবৰ 2025। তো আজি 10 তাৰিখ আৰু তললৈ স্ক্ৰল কৰিব যেতিয়া, ইয়াতে তললৈ যেতিয়া আপোনালোকে স্ক্ৰল কৰিব, চাওক ফ্ৰেণ্ডসকল ইয়াতে তলত আহিলে লিখা আছে ফাইনেল ৰিজাল্ট ফৰ কনষ্টেবল ABUB এণ্ড ইকুইভেলেণ্ট পোষ্ট ইন অসম। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব, অলপ সময় ৱেইট কৰিব। এতিয়া ইয়াতে চাওক লিখা আছে লগ ইন ফৰ কেণ্ডিডেট। তো এপ্লিকেশ্যন নাম্বাৰ ইয়াতে লিখা আছে, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ আৰু কেপচা কোডটো ইয়াতে লিখা আছে, ডাউনলোড অপশ্যন ইয়াতে লিখা আছে। তো আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে ইয়াতে লিখি দিব, কেণ্ডিডেট নেম ইয়াতে লিখিব আপোনাৰ নামটো কি, ডেট অফ বাৰ্থ আপোনালোকৰ ডেট অফ বাৰ্থ জন্মৰ তাৰিখটো লিখিব আৰু কেপচা কোডটো ইয়াতে বহাই দিব। কেপচা কোডটো ইয়াতে বহাই দি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ডাউনলোড অপশ্যনত ক্লিক কৰি দিব, তেতিয়া অটোমেটিক আপোনালোকৰ ৰিজাল্টখিনি ডাউনলোড হৈ যাব। আৰু এই ৰিজাল্টটোৱে আপোনালোকৰ যদি কংগ্ৰেচুলেশ্যন লিখা থাকে তেন্তে ভাবিব যে আপুনি চিলেকশ্যন হৈছে, আৰু এনেকুৱা টাইপত যদি লিখা নাথাকে তেন্তে ভাবিব আপুনি চিলেকশ্যন হোৱা নাই। তো ফ্ৰেণ্ডসকল ABUB কনষ্টেবল সকলোৰে বাবে বেষ্ট অফ লাক থাকিল। যিসকলে ইণ্টাৰভিউ দিছে সিহঁতক সকলোৰে মোৰ তৰফৰ পৰা বেষ্ট অফ লাক থাকিল। বন্ধুবান্ধৱীসকল যিসকলৰ ইণ্টাৰভিউ ভাল হৈছে, লগতে ভাইবা অৰেল ৰিটেন টেষ্ট সকলোখিনি ভালে হৈছে, সিয়ে হয়তো এই এক্সামটো ক্ৰেক কৰিব পাৰিব। তো সকলোকে মোৰ তৰফৰ পৰা বেষ্ট অফ লাক থাকিল। আপোনালোকে নিজৰ ৰিজাল্টখিনি নিজে চেক কৰি লওক।